হয় আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন 1 জানুৱাৰী 2025 আৰু যেহেতু আজিৰ দিনটোত সকলোৱে যেহেতু পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰিবলৈ সকলোৱে ইতিমধ্যে পুৱাৰ ভাগত যেহেতু মন্দিৰত গৈ উপস্থিত হৈছে আশীষ লৈছে ভগৱানৰ আৰু এই মুহূৰ্তত আজি আমি উপস্থিত আছো তিনিচুকীয়াৰ বিখ্যাত টিলিঙা মন্দিৰত আৰু টিলিঙা মন্দিৰত দেখা পোৱা গৈছে পুৱাৰ ভাগৰ পৰাই ভক্তগণৰ লাৰি নিচিঙা ভিৰ আৰু মই সঠিক বৰ্তমান টিলিঙা মন্দিৰৰ দৃশ্য দেখাবলৈ যত্ন কৰিছো যেহেতু দেখা পোৱা গৈছে তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ পৰা চুকে কোনে পৰা ইতিমধ্যে এনেদৰে ভক্তগণ আহিছে আহি যেহেতু আশীষ ল'বলৈ এনেদৰে ওলাই আহিছে আৰু দেখা পোৱা গৈছে যেহেতু ভক্তগণৰ যিটো লাৰি নিচিঙা ভিৰ আমি দেখুৱাইছো তিনিচুকীয়া মন্দিৰৰ পৰিৱেশ যেহেতু পুৰণা বছৰটোক বিদায় দি আছিলে ইতিমধ্যে নতুন বছৰটোক আচলতে সকলোৱে আদৰি লৈছে আৰু এই মুহূৰ্তত যেহেতু আজি 1 জানুৱাৰী আৰু আজি ইংৰাজী নৱবৰ্ষৰ দিনটোত এনেদৰে যাতে গোটেই বছৰটো যাতে সকলোৰে ভালে ভালে যায় তাৰ বাবে কামনা কৰি এনেদৰে দেখা পোৱা গৈছে বৰদুবি টিলিঙা মন্দিৰত ভিৰ কৰা আৰু আমি দেখুৱাইছো টিলিঙা মন্দিৰৰ পৰিৱেশ নিউজ 18 দৰ্শকক যেহেতু পুৱাৰ ভাগৰ পৰা এনেদৰে সকলোৱে আহিছে চাকি বন্তি ৰ'দৰে ভৰি পৰিছে তিনিচুকীয়াৰ বিখ্যাত টিলিঙা মন্দিৰ বৰদুবিৰ আৰু এনেদৰে আমি দেখুৱাইছো চাকি জ্বলাইছে প্ৰাৰ্থনা কৰিছে লগতে যি সকলোৱে পূৰ্বৰ পৰাই যিটো মানে টিলিঙা মন্দিৰত যদি টিলিঙা বান্ধি চাকি গছ জ্বলাই যদি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে তেনেহ'লে কিন্তু মনৰ আশা পূৰণ হয় সেয়া কিন্তু এটা জনবসতি এটা বিশ্বাস আৰু সেই বিশ্বাসে কিন্তু আজি জয় যাৰ বাবে দেখা পোৱা গৈছে যে মানুহৰ ভিৰ আৰু এনেদৰে দেখা পোৱা গৈছে মানুহৰ ভিৰ পুৱাৰ ভাগৰ পৰাই ভিৰ কৰিছে ভক্তগণে আৰু এনেদৰে আচলতে সকলোৱে যেহেতু পুৰণা বছৰক বিদায় দি নতুন বছৰক আদৰিবলৈ যত্ন কৰিছে আৰু যেহেতু পূজা অৰ্চনা ইতিমধ্যে চলি আছে পুৱাৰ ভাগৰ পৰাই যিহেতু শ ৰাইজ আহি এনেদৰে উপস্থিত হৈছে এনেদৰে চাকি বন্তি জ্বলোৱাৰ যি দৃশ্য আমি বৰ্তমান দেখুৱাইছো নিউজ 18 দৰ্শকক যেহেতু পুৱাৰ ভাগৰ পৰা আমাৰ ছাত্ৰীসকলে যিটো দেখাই আছে বিভিন্ন ঠাইৰ যিটো পৰিৱেশ ৰাজ্যত আৰু এই মুহূৰ্তত যিটো আমি তিনিচুকীয়াৰ টিলিঙা মন্দিৰৰ পৰিৱেশ আমি দেখুৱাইছো আৰু এনেদৰে আচলতে সকলোৱে আহি উপস্থিত হৈছে আৰু মই পোনে পোনে যেহেতু ভক্তগণৰ ওচৰলৈ যাম আৰু তেওঁলোকক যত্ন কৰিম আপুনি ক'ৰ পৰা আহিছে তিনিচুকীয়াৰ পৰা আহিছো হয় আজি নতুন বছৰ প্ৰথমতে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি এইবাৰ নতুন বছৰ এইবাৰ কেনেকৈ উদযাপন কৰিব এইবছৰ নতুন বছৰ ভালে কুশলে যাব সেইকাৰণে এই পুৰণা বছৰ বিদায় নতুন বছৰলৈ চাকি জ্বলাব আহিছো মন্দিৰত বহুত ভিৰ হৈ আছে আৰু ল'ৰাটো বাহিৰত থাকে তাৰ কাৰণেও জ্বলাবলৈ আহিছো নতুন বছৰ শুভেচ্ছা ভালে কুশলে যাব যেহেতু বাইদেউ মনৰ আশা তেনেদৰে সকলোৱে মনৰ আশা লৈ আহিছে আচলতে টিলিঙা মন্দিৰত কিন্তু চাকি বন্তি জ্বলাই টিলিঙা বান্ধিলে কিন্তু বিশ্বাস যে মনৰ আশা পূৰণ হয় আৰু সেই অনুপাতে দেখা পোৱা গৈছে ইতিমধ্যে ভক্তৰ লাৰি নিচিঙা ভিৰ মই আৰু কিছু ৰাইজ আছে মই কথা তেওঁলোকৰ পৰা জানিবলৈ মই যত্ন কৰিম মানে ক'ৰ পৰা আহিছে কিন্তু তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে আহি সকলোৱে ভিৰ কৰা পৰিলক্ষিত হৈছে মই সেইটো কেনেদৰে সকলোৰে মনোভাৱ জানিবলৈ যত্ন কৰিম দাদা ক'ৰ পৰা আহিছে तिनसुकिया कहाँ से आए हैं तिनसुकिया पलनपुरिया से अच्छा और नया साल इस बार कैसा जाएगा कैसे करेंगे इस बार अच्छा जाने के लिए आशीर्वाद लेने का आया है आशीर्वाद लेने के लिए हाँ आशीर्वाद लेने मैडम की खबर कहाँ से आए हैं तिनसुकिया से आए हैं बहुत अच्छा लगा है और नया साल है भगवान को पूजा करने से टेंगरिया बाबा का आपके भैले इतना लोग भी आ गया है और कैमरा में सबको दिखाइए आप बहुत धन्यवाद और এনেদৰে দেখা পোৱা গৈছে ৰাইজৰ ভিৰ মই দেখুৱাইছো টিলিঙা মন্দিৰৰ দৃশ্য যেহেতু টিলিঙা মন্দিৰত পুৱাৰ ভাগৰ পৰা এনেদৰে চাকি বন্তিৰে নৈবেদ্যৰে ভৰি পৰিছে আৰু সকলোৱে যেহেতু টিলিঙা মন্দিৰত চাকি জ্বলাবলৈ আহিছে যাতে বছৰটো ভালে কুশলে যায় তাৰে প্ৰচেষ্টা চলাইছে বাইদেউ ক'ৰ পৰা আহিছে মাকুমৰ পৰা আহিছে বিশ্বাস টিলিঙা মন্দিৰত চাকি জ্বলালে মনৰ আশা পূৰণ হয় কিমান পূৰণ হয় বুলি ভাবিছো আৰু বিশ্বাস কৰিছো আগতো আহিছিল আহিছো আগতো আহিছো হয় নিশ্চয়কৈ এনেদৰে দেখা পোৱা গৈছে এনেদৰে চাকি জ্বলোৱা পৰিৱেশ যেহেতু এটা সকলোৰে মাজত বিশ্বাস যে মনৰ আশা পূৰণ হয় চাকি বন্তি বা টিলিঙা যদি ইয়াত বান্ধে তেনেহ'লে মনৰ আশা পূৰণ হয় আৰু যেহেতু তেনেদৰে দেখা পোৱা গৈছে ভক্তগণৰ ভিৰ পুৱাৰ ভাগৰ পৰা এনেদৰে
সকলো আহি আনন্দ উৎসাহেৰে যিটো নতুন বছৰক সকলে আদৰি লৈছে দাদা ক'ৰ পৰা আহিছে ডিব্ৰুগড় বিশ্বাস টিলিকা মন্দিৰত যদি সকলে পূজা অৰ্চনা কৰে বা চাকি গছ দিয়ে তেনেহ'লে মনৰ আশা পূৰণ হয় বিশ্বাস কৰাৰ কাৰণে আহিছো আৰু আৰু আজি প্ৰথম নে আগতো আহিছিল প্ৰত্যেক বছৰ যেহেতু তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে তিনিচুকীয়াৰ ওচৰীয়া চুবুৰীয়া যিহেতু অসম অৰুণাচল সীমান্ত সকলো ঠাইৰ পৰা এনেদৰে যিহেতু ভক্তগণ আহি ভিৰ কৰে টিলিকা মন্দিৰ প্ৰতিবাৰো আৰু এইবাৰ দেখা পোৱা গৈছে একেই দৃশ্য যিহেতু সকলে বিশ্বাসত আহি টিলিকা মন্দিৰত উপস্থিত হৈছে আৰু পুৱাৰ ভাগৰ পৰা চাকি বন্তি জ্বলাই আচলতে এনেদৰে যেহেতু আজিৰ দিনটোত তেওঁলোকে নৱবৰ্ষ উদযাপন কৰিছে আৰু প্ৰথম দিনাখন যাতে আজি বছৰৰ প্ৰথমটো দিন আৰু নতুন বছৰক আদৰি সকলোৱে যিটো পুৰণি বছৰক ইতিমধ্যে বিদায় দিছে আৰু সকলোৰে আশা যে টিলিকা মন্দিৰে চাকি জ্বলালে কিন্তু মনৰ আশা পূৰণ হয় ঠিক অসমৰ বিভিন্ন প্ৰান্তৰ দৰে তিনিচুকীয়াৰ বিখ্যাত বৰডুবি টিলিকা মন্দিৰতো একেই পৰিৱেশ আমি দেখুৱাইছো ভক্তগণৰ নাৰী নিচিঙা ভিৰ আৰু সকলোৱে পূজা অৰ্চনা কৰিছে যাতে বছৰটো সকলোৰে ভালে কুশলে মংগলৰে যায় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ